আজি মই এই ভিডিঅ'টোৰ যোগেদি কওঁ জুবিন দাৰ পৰা আঁতৰি অহাৰ মেইন কাৰণটো হ'ল মোক গৰিমা বৌয়ে ফোন কৰিছিলে যে ঋতু তুমি অকণমান আঁতৰি দিয়া। যেতিয়া নিজৰ ঘনীয়েকজনীয়ে যেতিয়া ক'ব নহয় তেতিয়া বোলো বৌ ঠিক আছে হ'ব একো নাই। আৰু সেই কথাটো কিন্তু মই জুবিন দাক আজিলৈকে কিন্তু মই নক'লোঁ, কাৰণ তেওঁতো গিৰেক ঘনীয়েকৰ মামলা। নমস্কাৰ। আচলতে কিছু সময় আগতে মই ভিডিঅ' এটা প্ৰস্তুত কৰিম বুলি ভাবিছিলোঁ, কাৰণ যোৱাকালি মই অলৰেডি কৈছিলোঁ, মানুহখিনিক কথা দিছিলোঁ যে মই কেইটামান কথা ক'ম, যিখিনি কথা সচৰাচৰ কোনেও কোৱা নাছিলে মই ক'ম বুলি ভাবি আছিলোঁ। কাৰণ মানুহে বা ৰাইজে বা নিউজ চেনেলৰ মাধ্যমত অকল দুই এজন মানুহকে কিন্তু জগৰীয়া কৰি আছে। এজন হ'ল শ্যামকানু মহন্ত আৰু এজন হ'ল জুবিন দাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। সেইকাৰণে মই কিছুমান কথা ক'ম বুলি ভাবিছিলোঁ। আচলতে অকল সেই দুজনে নহয়, যোনে আজি জুবিন গাৰ্গক শ্ল' পয়জন দিয়াৰ নিচিনাকৈ আজি মাৰি পেলালে। তাৰ ভিতৰত মই এজনৰ নাম ল'ম, সদায় ল'ম। সেইজন হ'ল শেখৰ জ্যোতি গোস্বামী, যিজনে ড্ৰাম বজায় ষ্টেজত। আৰু মই কেপশ্যনত কিবা এটা লিখিছোঁ, আপোনালোকে চাগে দেখিছে যে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ সত্তাক বহুতে কিনা বেচা কৰিছে। কথাটো কোৱাৰ কাৰণ এটাই, আজি শ্যামকানু মহন্ত তেওঁ কালচাৰ বেপাৰী। মই যে ক'লোঁ তেওঁ হ'ল অসমীয়া সংস্কৃতিৰ বেপাৰী। তেওঁ অসমীয়া সংস্কৃতিৰ নামত অসমীয়াৰ আৱেগক লৈ তেওঁ বিজনেছ কৰে। তেখেতে এটা মন্তব্য দিছিলে, কৈছে যে জুবিন গাৰ্গে হেনো মানে ছিংগাপুৰত নিজে যাব ইচ্ছা কৰিছে। মই এটা কথা ভালদৰে জানো, জুবিন গাৰ্গ ইমান পাগল মানুহ নহয়। এই ছিংগাপুৰ নহয়, ঘেণ্টা, লণ্ডন, আমেৰিকালৈ কোনো খাতিৰ বাতিৰ নকৰে। এইবিলাক একো তেওঁৰ ইচ্ছা নাই। সেই মানুহজনক জোৰ জবস্তি নিয়া হৈছে। আজি শ্যামকানু মহন্তই এটা কথা ক'ব পাৰিব নেকি যে জুবিন গাৰ্গ নোহোৱাকৈ সেই নৰ্থ ইষ্ট ফেষ্টিভেল ক'ৰবাত পাতিব পাৰিব বুলি? নোৱাৰে। জুবিন গাৰ্গক লৈ তেওঁ সদায় বেপাৰ কৰে। কেতিয়াবা নৰ্থ ইষ্ট ফেষ্টিভেল, কেতিয়াবা ৰঙালী। আপোনালোকে সকলোৱে দেখিছে এই ৰঙালীত যোৱাবাৰ যিটো হ'ল খানাপাৰা ফিল্ডত, মদ খাই বাহুল্যামি, ফটুৱামি। লাষ্টত ক'ব জয় আই অসম, জয় জুবিন দা ক'ব। তাৰমানে মানুহৰ আৱেগক লৈ তেওঁলোকে বেপাৰ কৰে, এই শ্যামকানু মহন্তৰ নিচিনা মানুহে। আৰু মই আগতো দুটামান ভিডিঅ'ত কৈছোঁ যে জুবিন গাৰ্গৰ যিটো মেনেজমেণ্ট সেইটো হ'ল হিন্দীভাষী মানুহৰ। সেইকাৰণে মই এদিন জুবিন দাক সমালোচনা কৰি মই কৈছিলোঁ, জুবিন দাক সিদিনা সমালোচনা কৰিছিলোঁ যে আপুনি এই হিন্দীভাষী মানুহক মেনেজমেণ্টত নাৰাখিব। কাৰণ হিন্দীভাষী মানুহে আমাৰ অসমীয়াৰ আৱেগ বুজি নাপায়। তাহাঁত হ'ল বেপাৰী। তাহাঁতে ইয়াতে বেপাৰ কৰিছে, পইচা যেতিয়া হ'ব ঘৰত পঠাই দিব। তাহাঁতৰ অসমীয়াৰ আৱেগ লৈ কোনো মতলব নাই। সিহঁতে ইয়াতে টেম্পৰাৰী থাকে, ক'ৰবাত ফ্লেট কিনিছে বা ক'ৰবাত ভাড়াত আছে, মন গ'লে তাহাঁতে গুচি যাব। আপোনালোকে জানে বৰ্তমানৰ যিজন সিদ্ধাৰ্থ শৰ্মা, সি এজন মাৰোৱাৰী হয়, বিৰাট অসভ্য, বিৰাট হাৰামজাদা। কোনো এজন মানুহক ভাল সন্মান নকৰে সি। মোৰ কথা কোৱা নাই, মোৰ কথা পিছত কয় বাৰু, সেইটো মই নকওঁ। কিন্তু অসমৰ ইমূৰৰ পৰা সিমূৰৰ পৰা যিমান ল'ৰা ছোৱালী জুবিন দাক লগ কৰিব আহে, তাহাঁতে বেয়া ব্যৱহাৰ কৰে। সিহঁতে জুবিন দাক সিহঁতৰ বাপেকৰ সম্পত্তি বুলি ভাবে। সেইজন এজন মহা অসভ্য। সি এইখিনি কথা জানিব লাগে যে জুবিন দাই আজি কিমান পেক খাইছে, কেতিয়া শুব লাগে, কাৰণ পিছদিনাখন শ্ব' আছে, কিবা আছে, হেল্থটো যে কিমানখিনি বেয়া, কি ধৰণে তেওঁক মেইনটেইন কৰিব লাগে, সেইটো মেনেজাৰৰ দায়িত্ব হ'ব লাগে। কিন্তু সি ঢকৰাৰ খালি পইচা লাগে।
তাৰ বেলেগ কথা কোনো মতলব নাই। তাৰ বছ আছিলে আপোনালোকে চাগে জানে, তাৰ বছ আছিলে, তাৰ মালিক আছিলে টাৰ্চেম মিট্টাল। সেই টাৰ্চেম মিট্টালে জুবিন গাৰ্গক মেনেজ কৰিছিলে প্ৰথম সেইজন প্ৰথম মাৰোৱাৰী। কিন্তু যেতিয়া সেই টাৰ্চেম মিট্টালে যেতিয়া সুবিধা পালে তেতিয়া বম্বে গুচি গ'ল। তেতিয়া জুবিন গাৰ্গৰ হেৰি বুলি মতলব নাই। তাৰপিছত কুকুৰ এটাক চাব দি গৈছে, এই সিদ্ধাৰ্থ শৰ্মা নামৰ কুকুৰটোক চাব দি গৈছে যে তই চাই থাক, এতিয়া মইতো মালটো কামালোৱে, মই এতিয়া বম্বে যাম, মই এতিয়া সেইফালে লুটিম, এতিয়া তই লুটি থাক। সেইকাৰণে মই কৈছোঁ এই অনা অসমীয়াবিলাকে জুবিনদাৰ আৱেগ লয় আৰু অসমীয়াৰ আৱেগ লৈ বেপাৰ কৰে। লগতে এটা মই কথা কওঁ, আজি মেইন পইণ্টটো মই ক'ব আহিছোঁ, আপোনালোকে লাগিলে ইয়াৰ পৰা স্ক্ৰীন ৰেকৰ্ডিং কৰিব, আৰু নহ'লে যদি বেয়া নাপায় আপোনালোকে এই লাইভটো শ্বেয়াৰ কৰিব প্লিজ। একদম মই সঁচা কথা ক'ব যাব লৈছোঁ, জুবিন গাৰ্গক মোটামুটি 2011-12 পৰা ধ্বংস কৰা মানুহজন হ'ল শেখৰজ্যোতি গোস্বামী। সেই কুকুৰটোৰ নাম কিন্তু ছ'চিয়েল মিডিয়াত অহা নাই, কোনো নিউজ চেনেলতো অহা নাই, এনেই জাষ্ট আহিছে। কিন্তু তেওঁৰ এগেইনষ্টত কিন্তু কোনো কেছ নাই, কোনো এফআইআৰ নাই কোনো থানাত। মেইন কালপ্ৰিট সেইজন। মই কৈছোঁ, আৰু আপোনালোকে যদি জানে যে মই মিছা কথা নকওঁ, মই কৈছোঁ জুবিন গাৰ্গক ধ্বংস কৰা, জুবিন গাৰ্গৰ গোটেই লাইফ জাৰ্ণিটো ধ্বংস কৰা মানুহজন হ'ল শেখৰজ্যোতি গোস্বামী। মই য'তে ক'ব লাগে তাতে ক'ম। এই শেখৰজ্যোতি গোস্বামীয়ে জুবিনক লাহে লাহে ধ্বংস কৰি দিছে। জুবিনৰ গোটেই কেৰিয়াৰ, সেই কেৰিয়াৰৰ পৰা এই কেৰিয়াৰ আনিছে। আপোনালোকক মই কৈ আছোঁ, আপোনালোকে জানে যে জুবিন দা, চৰি দেই মই মাজে মাজে জুবিন গাৰ্গ কৈ আছোঁ, মাজে মাজে জুবিন দা কৈ আছোঁ। মই কথা ক'ব নাজানো, কিন্তু তেওঁৰ প্ৰতি ৰেচপেক্ট মোৰ সদায় আছে। মই কথাটো ক'ব লাগিছোঁ, জুবিন দা মানে এনকে প্ৰডাকশ্যন আছিল দেৱ বৰকটকীৰ, আৰু এনকে প্ৰডাকশ্যন মানে হ'ল জুবিন দা। কিন্তু আপোনালোকে জানে যে এনকে প্ৰডাকশ্যনৰ লগত জুবিন দাৰ সম্পৰ্ক নাই। সম্পৰ্ক কোনে বেয়া কৰিলে আপোনালোকে জানেনে? যদি নাজানে মই কৈ আছোঁ, সেইজন হ'ল শেখৰজ্যোতি গোস্বামী। যিদিনাৰ পৰা এনকে প্ৰডাকশ্যনৰ লগত ৰিলেশ্যন বেয়া হৈছে, সেইদিনাৰ পৰা কিন্তু জুবিন দাৰ বেয়া দিন ষ্টাৰ্ট হৈ গৈছে। এনকে প্ৰডাকশ্যনৰ ষ্টুডিঅ'ত এখন ৱালত জুবিন দাই কিবা এটা ছবি আঁকিছিলে, সেই ছবি আঁকাক লৈ এই শেখৰজ্যোতি গোস্বামীয়ে লগাই দিছে দেৱ বৰকটকীক। তাৰপিছত দেৱ বৰকটকীয়ে কিবা ক'লে, খঙত কিবা কৈ দিলে, সেই কথাটো আকৌ শেখৰজ্যোতি গোস্বামী আকৌ জুবিন দাক লগাই দিছে যে দেৱ বৰকটকীয়ে এনেকুৱা কৈছে বুলি। সেই দুইজনৰ মাজত ৰিলেশ্যন বেয়া কৰা মানুহটো হ'ল শেখৰজ্যোতি গোস্বামী। তাৰপিছত জুবিন দাৰ লগত কথা পাতি কৈছে যে বেলেগৰ ষ্টুডিঅ'ত কিয় গাব লাগে, আপোনাৰ নিজৰ ষ্টুডিঅ' খোলক গুৱাহাটীত। তাৰপিছত জুবিন দাই সেই জচতে বম্বেৰ ষ্টুডিঅ' ভাঙি আনি পেলাই গুৱাহাটীৰ ষ্টুডিঅ' খুলিছে। কিন্তু এইবিলাক কথা বেছিভাগ মিউজিক ইণ্ডাষ্ট্ৰীৰ মানুহে জানে, কিন্তু নকয়, কাৰণ চব মানুহ স্বাৰ্থপৰ। কালি হয়তো কেতিয়াবা শেখৰৰ লগত কাম কৰিব, আৰু যদি শেখৰৰ এগেইনষ্টত যদি কথা পাতে, শেখৰে উল্টাকে মেনিপুলেট কৰি পেলাই জুবিন দাক বেলেগকৈ কথা শুনাব, জুবিন দাই বেলেগ বুজিব। য'ত মোৰ ক্ষেত্ৰত তেনেকুৱা বহুতবাৰ হৈছে, মই কিবা এটা ভালৰ কাৰণে কথা কওঁ, সেইটো বস্তু বেলেগ উল্টাকে জুবিন দাক কাণ ভৰাই দিয়ে। আজি বম্বে ষ্টুডিঅ' ভাঙাৰ কাৰণটো হ'ল, বম্বে ষ্টুডিঅ' শেষ হোৱাৰ কাৰণটো হ'ল শেখৰজ্যোতি গোস্বামী। সি কিন্তু চোৱাৰৰ বাচ্চাটো এতিয়াও কিন্তু ঘূৰি আছে, এতিয়াও জুবিন দাৰ ডেড বডিৰ লগত ঘূৰি আছে। আৰু সেইটো কথা বিৰাট দুখৰ কথা। সেই কথাটো কিন্তু জুবিন দাৰ পত্নী গৰিমা বৌয়ে কিন্তু সেইখিনি কথা ৰিয়েলাইজ নকৰিলে। আমি কিন্তু বহুবাৰ চেষ্টা কৰিছিলোঁ যে এইবিলাক মানুহ বেয়া, কিন্তু এইবিলাক মানুহে জুবিন দাক এদিন ধ্বংস কৰি দিব। তাৰপিছত আহোঁ, সেই শেখৰজ্যোতি গোস্বামীয়ে জুবিন দাৰ প্ৰথম গাড়ীখন ভাঙিছে। সেইখন আছিলে টয়টা হিয়েছ। প্ৰথম গাড়ী নহয়, মানে এখন গাড়ী আৰু ভাঙিছে। খুব ভাল গাড়ী আছিলে, এখন ফৰেন কাৰ এখন আছিলে টয়টা কোম্পানীৰ। সেইখন ইণ্ডিয়াত নাছিল, ইণ্ডিয়াত খুব কমেই আছিলে, এখন মিনি বাছৰ নিচিনা। সেই গাড়ীখন ভাঙিছে শেখৰজ্যোতি গোস্বামীয়ে। তাৰমানে চেৰা পাগল, মানে চাপৰি টাইপ। কিন্তু আকৌ পিছ মুহূৰ্ততে জুবিন দাক তেল মাৰি মাৰি আকৌ জুবিন দাৰে মৰমৰ হৈ যায়। সেই গাড়ীখন ভাঙিছে শেখৰজ্যোতি গোস্বামীয়ে। সেই গাড়ীখন বনাই আনিছিলোঁ, মই নিজে আছিলোঁ, নগাঁৱত বনাই আনিছিলোঁ PVCৰ পৰা।
সেইখনো সিয়ে ভাঙিছে। এনেকুৱা কুফা, এনেকুৱা জানুৱাৰৰ বাচ্চা হয় সি। তাৰপিছত জুবিন দাই গাড়ী এখন কিনিছিলে, চবে জানে, পাজৰৰ গাড়ীখন মই নিজে চলাই লৈ আহিছিলোঁ। আৰু সেই গাড়ীখনো ভাঙিছে এই শেখৰ জ্যোতি গোস্বামী। চলি থকা গাড়ীখনৰ পৰা সি সুধীৰ ভাই, সি জাপ মাৰি সি মানুহৰ ঘৰ খুন্দিয়াইছে। সেই গোটেই গাড়ীখন বৰবাদ কৰি দিছে, জুবিনদাৰ গাড়ীখন। তাৰপিছত মই গাড়ীখন ভাল কৰিব নিছিলোঁ, তাৰপিছত কিন্তু মোকে বদনাম দিছে, মই বোলে পইচা খাইছোঁ বোলে। সেই চোৱাৰৰ বাচ্চা সেই শেখৰে কয়। কিন্তু মই আপোনালোকক ক'লোঁ, জুবিন গাৰ্গক তিল তিলকৈ মাৰা মানুহটো হ'ল শেখৰ জ্যোতি গোস্বামী। মই যেতিয়া লগত যেতিয়া আছিলোঁ, মই নিস্বাৰ্থভাৱে আছিলোঁ, না মই কিবা মেনেজাৰ আছিলোঁ, না মই কিবা আছিলোঁ। মোৰ ওচৰত দোকান, জুবিনদাৰ ওচৰত ঘৰ। কিন্তু কেইপেক মদ খাই, কিমান ভাত খাই, চব চাই থাকোঁ। আমি বুদ্ধি কৰি কৰি মদৰ গিলাচবিলাক চাইড কৰি দিম। তালা জুবিনদাক কেনেকৈ জীয়াই ৰাখিব লাগে আমি চেষ্টা কৰিছিলোঁ। এই চোৱাৰৰ বাচ্চা আহি মাৰিছে, কিন্তু তাতে উঠাই উঠাই মাৰিছে জুবিনদাক। এই শেখৰ জ্যোতি গোস্বামী। আপোনালোকক কওঁ, জুবিনদাৰ বেণ্ডটো কিমান ডাঙৰ বেণ্ড আছিলে, জুবিনদাৰ মিউজিচিয়ানখিনি কিমান ভাল মিউজিচিয়ান আছিলে, চব সেই বেণ্ডক ঠান বান কৰি ভাঙি পেলাইছে এই শেখৰ জ্যোতি গোস্বামী। আপোনালোকে যদি কাৰোবাক যদি চিনি পাই নহয়, আপোনালোকে সুধি ল'ব, যিমানবিলাক মিউজিচিয়ান আছে তাহাঁতক সুধি ল'ব, জুবিনদাৰ বেণ্ডটো গোটাই ভাঙি পেলাই চেছ কৰি দিছে। সেই ৰাবুদাৰ তাতে জুবিনদাই প্ৰথম ৰিহাৰ্চেল কৰিছে। সেই ৰাবুদাক জুবিনদাই লৈ আহিছিলে, কিন্তু ৰাবুদাক উলিয়াই দিছে সেই ড্ৰামাৰ, এই শেখৰ জ্যোতি গোস্বামীয়ে পলিটিক্স কৰি কিনে। তাৰপিছত সোমাইছে সেই পাৰ্থ বেতলাক, সি এটা মাদাৰ চুৰ এটা চোৱাৰৰ বাচ্চা এটা। এই শেখৰে চব বেণ্ড ভাঙি দিছে। আজি শান্তনু বৰুৱা গীটাৰিষ্ট কোনে উলিয়াই দিছে? এই শেখৰ জ্যোতি গোস্বামীয়ে উলিয়াই দিছে। ভাল ভাল মানুহখিনিক চব আউট কৰি দিছে, বাকী গোটাই হাৰামৰ বাচ্চাগিলাকে আছে তাতে, অকল স্বাৰ্থপৰ তাতে, খালি জুবিনৰ পৰা লুটিব লাগে। জুবিন গাৰ্গৰ ফাংচন আমি পইচা পাব লাগে, আমাক ইমান ইমান পে'মেণ্ট কৰিব। ভাল মানুহবিলাকক চব চাইড কৰি দিছে। সেই হাৰামীৰ বাচ্চাটোৱে জুবিনৰ ঘৰৰ পৰা বস্তু চুৰ কৰে, নোকোৱাকৈ বস্তু লৈ যায়, ষ্টুডিঅ'ৰ বস্তু লৈ পেলাই সি ঘৰত লগাই দিয়ে। সিমানখিনি মই জানো। সি চোৱাৰৰ বাচ্চাটো চালা। আজিৰ ডেটত তাতে মই সকলোৱে কৈ আছে যে শ্যামকানু মহন্ত দায়ী। মোৰ মতে শ্যামকানু মহন্তৰ ইমান দোষ নাই। সি এটা বেপাৰী মানুহ। সি এগ্ৰিমেণ্ট কৰিছে যে মই অৰ্গেনাইজ কৰিছোঁ, মই এখন ফেষ্টিভেল পাতিছোঁ, তোমালোকে আহা। দায়িত্ব কাৰ হ'ব লাগে? লগত থকা মানুহকেইটাৰ। ক'ৰবাত যদি শ্ব' কৰিব গৈছে, যিজন মেনেজাৰ আছে তেওঁৰ দায়িত্ব। কিন্তু জুবিনদাৰ যিটো সেইটো পাগলামী, যিটো বাচ্চাৰ নিচিনা যিখিনি সি কাম কৰে, কৰিব নলগা যিখিনি কাম কৰে, ধৰক সাঁতুৰিব গৈছে, কিবা গৈছে, সেইখিনি সময়ত ঠিক আছে, মেনেজাৰৰ দায়িত্ব। কিন্তু গুৱাহাটীত কি কি কৰি ফুৰে, জুবিনদাক কেনেকৈ উচতাই থাকে, জুবিনদাক যে শ্ল'লি যে ধ্বংস কৰিছে, সেইবিলাক হ'ল এই শেখৰহঁতৰ নিচিনা মানুহে। আৰু শেখৰৰ এগেইনষ্টত কোনেও কথা নাপাতে। কিয় জানে? এই মিউজিচিয়ানবিলাক, এই বাকী যিবিলাক ছিংগাৰ আছে, তাহাঁতে ভাবে যে শেখৰৰ লগত ৰিলেশ্যন বেয়া হ'লে মোৰ জুবিনৰ লগত ৰিলেশ্যন বেয়া হ'ব। মই ক'ৰবাত কাম নাপাম, মোক গান বনাই দিব, শেখৰ হ'ল এজন কম্প'জাৰ। কিন্তু সি গোটেই ধ্বংস কৰিছে। যিমান বেয়া কামত আছে সি আগুৱাই দিয়ে, এই শেখৰ জ্যোতি গোস্বামী। তাৰ বডি লেংগুৱেজ চাব, চাপৰিতকৈ অধম সি চোৱাৰৰ বাচ্চাটোৰ। কিন্তু আজি বিৰাট দুখ লগা কথা যে শেখৰ জ্যোতি গোস্বামীৰ কথা কোনেও উলিওৱা নাই। আজি যিমানখিনি মানুহ আছে অসমত, যোনে যোনে লগ কৰিব আহে জুবিনদাক, যিমান ফেন আছে অসমৰ, চবে জানে যে শেখৰ নামৰ এটা অভদ্ৰ এটা আছে তাতে। বাকীবিলাকতো কিছুমানতো আছে তাতে, সিহঁতেতো নিজকে জুবিন গাৰ্গ বুলি ভাবে। ঠিক আছে, জুবিনদাৰ যিহেতু মাজে মাজে মাইনৰ এটেক হৈ থাকে, সিহঁতে জানে যে পানীত নামিব লাগে, কিবা এইবিলাক কৰিব নালাগে, তাতে জানে। আজি মই যদি তাত থাকিলো হয় নহয়, এইটো কিন্তু হ'ব নিদিলোঁ হয়। আমি বুদ্ধি কৰি তাক খুৱাই দিম, ফাং ফুং কৰি খুৱাই দিম। কেতিয়াবা খাই থাকিলে ফাং ফুং কৰি গিলাচটো নোহোৱা কৰি দিম, পাহৰিয়ে যায়, পথাৰ জালত সিও পাহৰি যায়, আমি নোহোৱা কৰি দিম।
আমি জানো যে তাক খুৱাব লাগিব, কালি শ্ব' আছে। আৰু মই আগত বহুত ভিডিঅ'টো কৈছোঁ, মই জুবিন দাকে সমালোচনা কৰি কৈছোঁ যে জুবিন দাই যদি ভালকৈ যদি শুৱে নহয় তেতিয়াহ'লে শ্ব'বিলাক ভাল হয়। যিহেতু যোৱাকালি শ্ব' আছিলে তাতে, তেতিয়াহ'লে আগদিনা বা দিনটো কেনেকৈ জুবিন দাক খুৱাব লাগে, ৰাখিব লাগে, কেনেকৈ বডিটো ৰেষ্ট দিব লাগে। নহ'লে কি হ'ব, যদি নিচা লাগি থাকে, যদি নুশুৱে, শ্ব'টো অভিয়াছলি বেয়া হ'ব। জানে, আপোনালোকে জানে জুবিন দাই কি কৰিব মঞ্চত। না ভালদৰে নোটত গাব পাৰিব গান, নে সুৰত গাব পাৰিব, কি কৰিব পাৰিব? নোৱাৰে। লগত থকা মানুহখিনিৰ দায়িত্ব যে এতিয়া দাদাক খুৱাই দিম, দাদাক ভাতকেইটা খুৱাই দিম। হিচাপ নাই জীৱনটোত কিমান বছৰ খুৱাইছোঁ ভাতকেইটা। আমি ভাতকেইটা খোৱাকৈ আমি ৰখি থাকোঁ, তাক বুদ্ধি কৰি আমি খুৱাই দিম ভাত খাৰঘুলিত। কিন্তু এই হাৰামীৰ বাচ্চাবিলাকে, এই শেখৰ হাতৰ নিচিনা হাৰামীৰ বাচ্চাবিলাকে জুবিন গাৰ্গক আজি মাৰিছে। ডাইৰেক্ট মাৰা নাই, গলত টিপি মাৰা মই কথা কোৱা নাই, কিন্তু লাহে লাহে তাতে চেছ কৰিছে। কিন্তু আমি জানো এনেকুৱা পৰিস্থিতি এটা আহিব বুলি। মোক কালি এটা নিউজ চেনেলৰ এংকৰ এজনে মোক ফোন কৰিছে, আপুনি যিখিনি কথা কৈ আছিল সেইখিনিয়ে হ'ল। তেওঁৰ লগত থকা মানুহে আজি জুবিন গাৰ্গক ধ্বংস কৰিলে। কিছুমান পডকাষ্ট চেনেল আছে, কোনোবাই এইবিলাক যে পডকাষ্ট চেনেলবিলাক যে আছে, তাহাঁতে কিবা আগতে কিবা ক্লিপ বজাইছিল, কিবা বজাইছিল, তাৰে ক্লিপবিলাক কাটি এতিয়া দি আছে। আৰে তহঁতৰ কি কণ্টেণ্ট লাগে নেকি? খালি আগৰ কিবা কিবি কাটি সেইবিলাক খালি বনাইছে। তাৰমানে কি, এতিয়া মানে জুবিন বজাই থাকিব লাগে, খালি ফেচবুকখনত পষ্ট কৰি থাকিব লাগে খালি। আৰে কিবা মনৰ কথা আছে যদি ক, কিবা যদি আছে কিবা ভাল কথা ক। আগৰ পুৰণা বস্তুবিলাক বজাই থাকিব, তাহাঁতক মানে ভিউজ লাগে, কণ্টেণ্ট লাগে, চোৱাৰৰ বাচ্চা মাহাক। সেইকাৰণে মই ভিডিঅ' বনোৱা নাই। চালা মোৰ এটাই দুখ লাগিছে, তাৰ লগত মোৰ ভুল বুজাবুজি হৈয়ে মোৰ চেছ হৈ গ'ল। মই ভাবিছিলোঁ যে মই তাক লগ কৰিম। মই মৰাৰ আগদিনা মানে পৰহি ৰাতি মদ খাই আছিলোঁ মোৰ বন্ধু এজনৰ লগত, সি কৈ আছিল, কিন্তু ইমিডিয়েটলি কিন্তু তহঁত দুটাৰ কিন্তু লগ হ'ব, এক জেগাত কিন্তু লগ হ'ব, আমি জানো।